হেল্ল' গাইজ, আজিতো সকলোৱে জানে বিশ্বকৰ্মা পূজা বুলি, আৰু সকলোৱে চাগে ঘৰত পতা হৈছে। আমাৰো আজি পাতিব আৰম্ভ হৈছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক দেখুৱাই থাকিম। আৰু গাইজ, মই ৰুমটো ঠিক কৰি আছিলোঁ। তাৰপাছত এনেই ভিডিঅ'টো কেমেৰাটো লোৱাৰ কাৰণে এনেই অলপ ঘূৰি দিলোঁ আৰু বৰষুণ দিছিলে। আপোনালোকৰ ছাইডে বৰষুণ দিছেনে নাই? আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে। এয়া বাইক গোটেইখিনি চাফা কৰা হৈছে আৰু তাৰপাছত আমাৰ ভকতো আহি পালে। এতিয়া যা যোগাৰ কৰিব লৈছে আৰু চব। বেছি মানুহ মতা নাই, অকল আমাৰ এয়া আবু চাই আছে, চাওক এয়া। আৰু মই কেমেৰাটো এনেকৈ ধৰি মেলি থৈ দিছোঁ আৰু ধৰি দিয়া মানুহ নাই কেমেৰা। মই নিজেই ছাইডত থৈ মেলি বহি আছোঁ আৰু এতিয়া চাই থাকিব আপোনালোকে। পূজাটো হ'ব, কেনেকৈ হ'ব চাই থাকিব। তেতিয়াহ'লে হেৰি কৰৈ জলধাৰা স্তম্ভ সমতুলন্ত আর খাল বাম হবে হইল দেখি একাকার মিলিল প্রলয় যেন অপ্রজা ক্ষয়ঙ্কার। সেই পানীত খাল বাম চিন নোহোৱা হৈ আহিলে। দাম্বুৰিক কৰৈ আৰ, এতিয়া গৰু বিলাকৰ হাড়ে মূৰে একেবাৰে শিল পৰি যি অৱস্থা হৈছে, পোৱালী বিলাকক এনে পেটৰ তলত আড়াল দি ৰাখছে আৰু তথাপিতো দামিও আভৰণটো এটা লাগিবই। আর চক্ষু পাই সমাই নাথ কম্পিত স্বভাৱে। আর চক্ষু দ্বিতীয়বাৰে মৰুভূমিত আৰু আহিব নালাগে, তেওঁৰ স্থান হ'ল বৈকুণ্ঠত। সেইকাৰণে কৃষ্ণক সদায় আমি তাক ভজনা কৰিব লাগে, কৃষ্ণৰ নাম মুখত ল'ব লাগে, আৰু কৃষ্ণৰ নাম একেবাৰে হৃদয়ঙ্গম কৰি ল'ব লাগে। কৃষ্ণৰ নাম মুঠতে বাদ দিব নালাগে চব সময় আমি মানৱ জাতীয়। এতিয়া যদি কেতিয়াবা হঠাৎ বিপদত পৰা বোলে আজি মোৰ ৰাস্তাটো কেনেকে যাম, এই ৰাতি ভয়ো লাগে। যা কৃষ্ণক স্মৰণ কৰি আহিবি, কৃষ্ণৰ নাম মাত্ৰ মনত লৈ আহিবি। আৰু পূজা শেষ হোৱাৰ পাছত মনুক মই এনেই ভিডিঅ' এটা কৰিব দিলোঁ আৰু মানুহজনী ইমান ক'লা নহয়, কিন্তু কেমেৰাটো ক'লাকে ওলাইছে। আৰু গাইজ, আমাৰ মেচুৰ মনটো ইমান মাৰি আছে কিয় গম পাইছেনে? সিয়ে আজি খাবলৈ একো নাপালে। সেইকাৰণে মই তালৈও দিলোঁ, ময়ো খালোঁ, আৰু প্ৰসাদ খোৱাটো আপোনালোকক নেদেখুৱালোঁ। এয়া মই প্ৰসাদ আগতীয়াকৈ খালোঁৱেই, তথাপি আৰু মেচুকো দিম বুলি ময়ো অলপ খালোঁ আৰু তাকো দিলোঁ। এয়া আজিলৈ ইমানতে, বাই বাই।